নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু আপোনালোকে গম পাই আমি গুৱাহাটীত আছোঁহি আৰু আজি হৈছে তাৰিখ ফেব্ৰুৱাৰী 14 তাৰিখ আৰু বাবলুৰ আজি ডিচাৰ্জ দিয়া কথা আছে। তো এইকেইদিনটো একেবাৰে মানে ভিডিঅ' নাই কৰা, ভিডিঅ' কৰিবলৈ একচুৱেলি টাইমো হোৱা নাই, তাৰপিছত একদিন কৰিবলৈ একচুৱেলি সময়ো পোৱা নাই বাৰু। তো সেইকাৰণে আজি একেবাৰে মানে ডিচাৰ্জ দিয়া কথা আছে, তো আজিহে মানে ভিডিঅ'টো কৰিছোঁ। এইকেইদিন মানে একদম ব্যস্ত হৈ আছিলোঁ। তাৰপৰা দেউতা আহিলে পৰহি আহিলে, পৰহি আহিলে। তাৰপিছত লগতে পেহী ল'ৰাটো লৈছিলে, সি ভাইটি কালি গ'লগৈ পেহী ল'ৰাটো। তাৰপিছত দেউতা থাকিলে, আজি হয়তো কাইলৈ মানে হয়তো দুদিন থাকিব পাৰে। এতিয়া বৰ্তমান আমি আগৰ যিটো হোমষ্টে লৈছিলোঁ তাতে আছোঁ। আজি এইটো এৰিব লাগিব, আজি এইটো এৰি আকৌ এসপ্তাহ আমি এক্সটেণ্ড হ'ল, আকৌ থাকিব লাগিব ইয়াতে এসপ্তাহ। কিন্তু এইটো আকৌ বুকিং কৰা আছিলে আমাৰ কালিলৈকে আছিলে, কিন্তু তথাপিতো এদিন এক্সটেণ্ড কৰি পেলাই থাকিলোঁ আৰু। কিন্তু আজি এইটো এৰি পেলাই আকৌ বেলেগ এটালৈ শ্বিফ্ট হ'ব লাগিব। সেইটো আছে চাগে জু-ৰোডত আছে নেকি সেইটো। সকলোখিনি আপোনালোকক অকণমান লাহেকৈ জনাম। বৰ্তমান আমি নাৰ্ছিং হোমলৈ গ'লোঁ, এতিয়া টাইম হৈছে 10টা বাজিব হ'ল। দেউতা গ'ল, দেউতা কালি মই হাজবেণ্ড আৰু দেউতা ইয়াত আছিলোঁহি। তাৰপৰা এতিয়া দেউতা ৰাতিপুৱা সোনকালে গ'ল, আমি দুটা অকণমান বস্তুখিনি কাপোৰখিনি সামৰি মেলি এতিয়া দুইটা ওলাই দিম আৰু। অকণমান লাহেকৈ বস্তুখিনি লৈ যাম, ট্ৰলিখিনি হৈ গ'ল গৈ লওঁ, তাৰপিছত হস্পিটেল যাম, সিমানে। আৰু এইফালে আমি থকা হোমষ্টেটো অকণমান ৰুমকেইটা আপোনালোকক দেখাই দিছোঁ। এইটো প্ৰথমতে সোমাই এটা ৰুম, তাৰপিছতে এইফালে এখন মানে ফ্ৰণ্ট ছাইডটো মানে এইটো এইফালেদি মানে এণ্ট্ৰি নহয়, এণ্ট্ৰি সেইটো ছাইডেদি হয়। আৰু এইফালে এখন বেলকনি ধুনীয়াকৈ মানে আগফালখন এইখন মেইন গেটখন এইফালে আছে, মানে আহিব লাগে মানে ছাইডেদি ৰাস্তা আছে আহিবলৈ। তাৰপিছতে এইটো এনেকৈ এইখিনি ফুল চুল কিবাকিবি কৰি থোৱা আছে আৰু। তাৰপৰা এইফালে আমাৰ বেডৰুমটো আছে, বেডৰুমটো সিফালে সোমাব পাৰি। এইটো এটা ৰুম, তাৰপৰা এইটো ডাইনিং, এখন ডাইনিং, তাৰপিছতে এইখনতে মানে ছিংগুল বেড এখন থৈ দিয়া আছে। আৰু লগতে এইটো এটা কিটচেনটো মোৰ আপোনালোকক আগৰ ভিডিঅ'টো দেখাইছিলোঁৱে, বিৰাট ভাল লাগিছে মানে কিটচেনটো। আৰু এইফালে ফ্ৰিজ এটা আছে, তাৰপিছত এনেকৈ পানী মানে সকলোখিনিয়ে মানে সুবিধা আছে দেই কিটচেনটোত। আৰু লগতে এইফালে মানে প্ৰাৰ্থনা কৰিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে অকণমান জেগা এনেকৈ থৈ দিছে। আৰু বেক চাইডে এইফালে অকণমান সৰুকৈ বেলকনি অকণমান আছে এইখিনিতে, বেক চাইডে সেইখিনি নেদেখাওঁ আৰু এইফালে সোমাই দুটা বেডৰুম আছে ডাঙৰ ডাঙৰ। এইটো এটা, কালি এইটোত মা থাকিলে। আৰু নেক্সটটো বেডৰুম হৈছে এইটো দুটাত মানে এই দুটাত আহিছে, এইটোত আমি দুটা আছিলোঁ। তাৰপৰা এইফালে বস্তুখিনি আমাৰ এই বস্তু কিবা কিবি ওলাই মেলি আছে। অথনি মই কৈছিলোঁ যে আগফালৰ এখন এইফালেও সোমাব পাৰি বুলি, এখন আগফালৰ মানে বেলকনিটো, এইফালে এখন দৰ্জা মাৰিয়ে থৈছিলোঁ বাৰু। সেইটো বিল্ডিংটো সেইফালে সেইটো পাৰ্টত আছিলে মানে আমি মানে এতিয়া বাজিলে 10টা। এতিয়া আজি ডিচাৰ্জ দিয়ে নিদিয়ে তাৰো কনফাৰ্ম নহয়, দিম বুলি কৈছে ছাৰে। দিলেতো ভাল কথা, নিদিলেও আজি সেই সিটো হোমষ্টেলৈ চিফ্ট কৰিব লাগিব বস্তুখিনি 12টা বজাৰ পিছত। আজি বহুত কাম আছে। ৰাতিপুৱা মেগী খালোঁ, ডিম বনালোঁ, খাই মেলি এতিয়া ওলাই আহিছোঁ। ইয়াত টাইম হৈছে পূৰা 7:30 আমাৰ ডিচাৰ্জৰ কাম হৈ গ'ল। ঘৰতে যাম আৰু, ঘৰতে নহয় চৰি হোমষ্টে। হেল্ল', কি খবৰ? তই ক এতিয়া, ভাল পাইছ নে বেয়া পাইছ, কেনেকুৱা লাগিছে ক। ভাল পাইছ? খালোঁ আৰু হাতখন এইফালে নাই, এইফালে পায়স খাই আছে বায়ে, পায়স বনাই দি পঠিয়াইছে, পায়স খাইছে। কালিৰ পৰা ভাত দিছে, আজি পায়স খাইছে, ফল মূল খাইছে, চুপ খাইছে। চিকেন নহয়, কালি মাছ দিছে খাবলৈ, চিকেন নাই দিয়া খাবলৈ। ৰাতি পনীৰ দিছিলে নেকি? বাহ বেলেগ আৰু। এইফালে এটেণ্ডেণ্ট আজি ডিম দিছিলে। আজি কোপ্তাও দিছে খাবলৈ। হৈ গ'ল।
ৰেডি ঘৰলৈ যাবলৈ? ঘৰলৈ নহয়, হোমষ্টে। হা হওক, এতিয়াই ভাল লাগিছে। চলো লেটছ গ'। অঁ এতিয়া হাঁহি হাঁহিয়ে ব'ল। অঁ এতিয়া হাঁহি হাঁহি ব'ল। গ' টু হোম নহয়, গ' টু হোমষ্টে। অঁ বেক টু হোম। চলো। নাই জানো? নাই আগত আছে ন? এইটো টাউনত আছে? নাই এইটো টাউনতে আছে নহয়, ইয়াতে আছে তিনিআলিতে আছে তলত। আকৌ এবাৰ আপোনালোকক ৱেলকাম। আৰু আমি যিটো হোমষ্টে লৈছিলোঁ সেইটো আহি পালোহি। এতিয়া টাইম হৈছে 9:30মান বাজিছে নেকি। আৰু আমি আছোঁ এতিয়া নতুন যিটো হোমষ্টে লৈছিলোঁ সেইটো আছে চানমাৰীত। এতিয়া আহি পাই বস্তু সামৰিবলৈ আছে, সেইখিনি সামৰিম। আৰু লগতে মোৰ মোবাইলত একেবাৰে চাৰ্জ নাই ভিডিঅ' কৰিবলৈ। আৰু যিহেতু ভাত পানী বনাবলৈও আছে, সেইখিনি বনোৱা মেলা কৰি লওঁ। আৰু এতিয়া আমি ইয়াত আছোঁ, দেউতা, মই, হাজবেণ্ড আৰু বাবলু, আমি 4টা। মা গ'ল, আমাৰ বা থাকে ইয়াতে। তো বা ৰুমলৈ মা গুচি গ'ল। তাৰমানে আমি ৰুম লৈছিলোঁ 2টা, আৰু এখন ৰুমত মানে এখন বেডে আছে, তোৰ 4জনৰ কাৰণেহে হ'ব। সেইকাৰণে মা দাদাহে থ'বলৈ আহিছিলে, মানে ভিনদেউ হয়, ভিনদেউ থ'বলৈ আহিছিলে। মা ভিনদেউৰ লগত গুচি গ'ল। তাৰপৰা মা সেই 2দিনমান থাকিব। দেউতা মানে যেতিয়া আকৌ যোৰহাট যাবগৈ তেতিয়া আকৌ মা ইয়ালৈ গুচি আহিব মানে। তো এতিয়া বাকীখিনি কাম কৰোঁ, বস্তু সামৰা মেলা। লগতে ভাতো বনাম, কিবাকিবি কি বনাওঁ চাওঁ, অলপ চিম্পুলকৈ কিবা এটা বনাম। তাৰপৰা বাবুৱে ডিম খাম বুলি কৈছে, তো তাকে কিবা এটা তেনেকৈ বনাই মেলি আজৰি হৈ দেৰিকৈ আকৌ লগ পাম। মই মানে মোবাইলত একেবাৰে চাৰ্জ নাই, দিনটো মানে অনলাইনৰ কিবাকিবি কাম কৰি থাকিবলগীয়া হৈছে। চাৰ্জ কমি গ'ল, তাত চাৰ্জ দিবলৈও মানে টাইম পোৱা নাই। ৰুমত অকণমান দেৰি বহোঁহে, আকৌ ক'ৰবালৈ যাবলগীয়া হ'লে চাৰ্জ দিবলৈ সময় নাপাওঁ। সেইকাৰণে মোবাইলত একেবাৰে চাৰ্জ দিওঁ, তাৰপিছত আকৌ দেৰিকৈ লগ পাই আছোঁ। নতুন পাকঘৰৰ পৰা ভাত পানী বনাই মেলি হৈ গ'ল, আমাক খাবৰে হৈ গ'ল। ভাত একদম ডিম কাৰী তেনেকৈ বনালোঁ। তাৰপিছতে ভাত মানে ভাত খাওঁতে এতিয়া টাইম হৈছে 11:30, 11:45, 12টা বাজিব হ'ল। তাৰপিছত তেওঁ বনালে ভাত, মই ডিম কাৰীকণ বনাই দিলোঁ। 2টা লাগি মেলি বনালোঁ আৰু দেউতা বাবলুৰ লগত লাগি থাকিবলগীয়া আছে, ইফালে যাবলৈ সিফালে যাবলৈ। চলিয়ে খানা খানে কে লিয়ে ব'লা। আহা আহা। আছে চেলুন, চেলুন আছে। এজনক চুলি কাটিব আছে। ভাল ভাল। ৰাজে টিভি চাই আছে, ভাত খাব এইফালে হৈ গ'ল। ৰাতিপুৱা গেছৰ টেবলেট খাই দিবলৈ কৈছোঁ। গুড মৰ্ণিং পৰিমল হাজৰিকা। এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে? আপোনালোকৰ সেইদিনাখন অপাৰেশ্যন কৰাৰ দিনাখনতো মই ভিডিঅ' একেবাৰে নাই কৰা। সেইদিনাখন ইফালে গৈছোঁ সিফালে গৈছোঁ, বাবলুতো একো গমেই নাপায় পৃথিৱীৰ কথা। সেইদিনাখন অপাৰেশ্যন একদম ধুনীয়াকৈ হৈ গ'ল। আৰু 11টা বজাত বাবলুক সোমোৱাইছে। 11টা বজাত সোমোৱাই কেইটামান বজাৰ পৰা কৰিছে ন? 1টামান বজাৰ পৰা আপোনালোকে প্ৰথমতে কৈছিলে 2-2.5 ঘণ্টামানতে হৈ যাব বুলি কৈছিলে ছাৰে। তাৰপিছত আৰু আমি ৰৈ আছোঁ আৰু বাবলুক সোমোৱাই মানে অ'টিত সোমোৱাৰ পিছত মই, হাজবেণ্ড, মা 3টা ৰৈ আছোঁ। বোলো 2 ঘণ্টা, 11-12টামান বজাৰ পৰা যদি কৰিছে 3টামান বজালৈ চাগে হৈ যাব আৰু। তাৰপিছত ভাবিছিলোঁ 2-3 ঘণ্টামানত ধুনীয়াকৈ হৈ যাব আৰু 3টামান বজালৈ বাবলু ওলাব। তাৰপিছত নাই, 3টা বাজিলে, 3:30 বাজিলে, 4টা বাজিলে, 4:15 হ'ল, 4:30 বাজিলে, অ'টিৰ পৰা ফোন অহাই নাই। মায়ে মোৰ একদম পূৰা টেনশ্যন আৰু কি হ'ল ইমান দেৰি লাগিছে মানে অপাৰেশ্যনটো কৰোঁতে। প্ৰথমতে লেপস্কপি কৰিম বুলিয়ে কৈছিলে, লেপস্কপি কৰোঁতে ইমান টাইম নালাগে। 4 ঘণ্টা হৈ গ'ল। 11টা বজাতে সোমোৱালে, 12, 1, 2, 3, 4, 5 ঘণ্টামান হৈ গ'ল। নাই ফোন নাই, অ'টিৰ পৰা আহিলে নে নাই হ'লে। এবাৰ আমি মাজতে গৈও আহিলেগৈ অ'টিৰ পৰা, আকৌ সেইখিনি ৰৈ থাকিবলৈও নিদিয়ে। 4:45ত অ'টিৰ পৰা ফোন আহিছে। তাৰপিছত গ'লোঁ আৰু হাজবেণ্ড মই গৈছোঁ। এজনক মাতিছে এটেণ্ডেণ্টক। তাৰপিছত মাতিলে আৰু ছাৰে মানে যিটো উলিয়ালে বস্তুটো সেইটো দেখুৱালে, এটেণ্ডেণ্টক দেখুৱাব লাগে যে সেইটো দেখুৱালে। তাৰপিছতে সেই তেতিয়ালৈকে অপাৰেশ্যন হোৱাই নাই আৰু লেপস্কপি কৰিব নোৱাৰিলে কাৰণে অপেন চাৰ্জাৰী কৰিলে, চাইজটো অকণমান প্ৰব্লেম হোৱাৰ কাৰণে। তাৰপিছত সেইকাৰণে টাইম লাগিলে। আমাৰ কেনেকুৱা টেনশ্যন একদম বাহিৰত। 5:30 বজাত উলিয়াইছে। 5:30 বজাত উলিয়াই 1 ঘণ্টা অবজাৰ্ভেশ্যনত ৰাখিছে। 7টা, 7:30মান বজাতহে মানে কেবিনলৈ চিফ্ট কৰিছে। বহুত দেৰি লাগিলে। তই গম পাৱ নাই? নহয় পিছত
অবজাৰ্ভেশ্যনলৈ যেতিয়া উলিয়ালে তাৰপিছত চাবলৈ মানে কোনো দুজন মানে এজনকৈ যাব পাৰে। তাৰপিছত হাজবেণ্ড আৰু মই গ'লোঁ, মা নাযাওঁ বুলি ক'লে, ভয় লাগিলে বুলি চাবলৈ। প্ৰথমতে মই গ'লোঁ। তই কি কৈ আছিলি মোক গম পাৱ নাই? তেতিয়া কি কথা কৈ আছিলি গম পাৱ নাই? তই মোক কি কৈ আছিলি গম পাৱ নাই? তই যেতিয়া অবজাৰ্ভেশ্যনত আছিলি বাবুৱে এটা কথা কৈ আছে, মোৰ বিষাইছে এনেকৈ কৈ আছে, তই বেলেগো কোৱা নাই। গম পাওঁ। তাৰপিছত মই ওলাই আহিলোঁ, তাৰপিছত এজন গ'ল। তাৰপৰা তাৰপিছত এই 1 মিনিটৰ পিছতে ন গৈছে, তাৰপিছত টোপনি আৰু তাৰপৰা হৈ গ'ল আৰু অপাৰেশ্যন ধুনীয়াকৈ একদম পূৰা ভালদৰে হৈ গ'ল। কিন্তু বহুত টাইম লাগিলে, 5 ঘণ্টা 5.5 ঘণ্টামান লাগিলে। 5টা 5:30মান বজাতে উলিয়াইছোঁ, 5:30 মানে আমি যোৰহাটত হেৰি কৰোঁতে যিটো চাইজ দেখাইছিলে সেইটোতকৈ মানে ইয়াত চাইজটো বাঢ়ি গ'ল, সেইকাৰণে লেপস্কপি কৰিব নোৱাৰিলে। এনেও কৈছে তাত মানে একজেক্ট হেৰিটো চাইজটো ধৰিব নোৱাৰে ইয়াত আল্ট্ৰাচাউণ্ড বা চিটি স্কেনত একজেক্ট হেৰিটো ধৰিব নোৱাৰে। ইয়াত আল্ট্ৰাচাউণ্ড যেতিয়া কৰিলে তাৰপিছতে ধৰিব পাৰিছে নে? চৰি, এণ্ডস্কপিটো ধৰিব নোৱাৰিলে, অপাৰেশ্যন কৰিবলৈ লোৱা টাইমতে গম পাইছে। ইফালে টাইম হ'ল 2:30, ভাত বনাই হৈ গ'ল। এজনে শুই ফ্ৰুইটছ খাই পেলাই ধুৰন্ধৰ চাই আছে। ভাত দাইল আমাৰ আলু ভাজি লগত ডিমৰ অমলেট। খোৱা ভাত যিকেইটা দিছোঁ গোটেইকেইটা খা। আহা বিলাহী দিম বুলি ভাবিছিলোঁ, গেছ হৈ যাব পাৰে নহয়, নাই দিয়া সেইকাৰণে। গুড ইভিনিং সকলোকে। এতিয়া টাইম হৈছে 5:30মান বাজিছে। অথনি ভাত পানী খাই এজন শুবলৈ গ'ল, তাৰপিছত বাবলু আৰু মই দুটাই হেৰি কৰিলোঁ, চিনেমা চালোঁ। তাৰো টোপনিটো অহা নাই। তাৰপিছত তাৰ লগতে মই বহি আছোঁ, বহি চিনেমা চাই মেলি এতিয়া হৈছে। এতিয়া তাৰ সেই ইভিনিং প্ৰ'টিন পাউডাৰ এটা খাবলৈ দিছিলে, সেইটো তাকে বনাই দিওঁ, চাহ অকণমান মই খাওঁ, সিমানে। গুড ইভিনিং, তোমাৰ ইভিনিং ড্ৰিংকছ। লাহে দে মানুহে দেখিব এইটো সঁচাকৈ বেমাৰী, কাপোৰ চেঞ্জ নকৰে, কাপোৰ চেঞ্জ কৰা ভালেই দে। হ'ব দে, তোৰ কাপোৰ আনি গা মানে এনেও ধুবই নোৱাৰ তই। তোক হেৰি তোক কি ৱাছ বুলি কয়, তোক সেইটো ৱাছ কৰিব লাগিব, তোক কাইলৈ ধুৱাব লাগিব তোক গা। তোক চেলুনৰ পৰাই মানুহ এটা মাতি 10 তাৰিখে গা ধোৱা ৰাতিপুৱা দুবাৰ। তাত আকৌ তোক ডক্টৰে হেৰি কৰি দিছে ন, তোক তেনেকৈ ধুৱাব লাগিব গা। ভিডিঅ'ত মাছ ধৰিব হ'ব লাগিব। পিছত অকণমান ভাল হৈ ল। নাই মই এতিয়াই কম, মই বিষ খালেও মই কম মানে। মা হ'লে ভাল আছিলে। মাৰ মানে এনেকুৱা দুটামান মানে ষ্টৰি আছে বাবলুৰ মানে হেৰি এডমিট হৈ থকা কেইদিনত। আপোনালোকে মানে হাঁহিবই নে কিয়ে কৰিব আৰু, কিনো ক'ম আৰু, ক'ব লাগিব কাহিনী কেইটামান আছে। বেছিকৈ হাঁহিব পৰা নাই কাৰণে এতিয়া নকওঁ, অকণমান সি হাঁহিব পাৰক, তাৰপিছত ক'ম। মানে হাঁহিটো সি ৰখাই থৈ দিছে, মানে যেতিয়া হাঁহিব পাৰিব সেই তেতিয়াহে মানে ভালকৈ হ'ব। নেহাঁহিবি, তই খা সেইটো খা। তাক ইভিনিং টাইমত প্ৰ'টিন পাউডাৰ দিছিলে খাবলৈ, ভালনে? খা। এই এজন উঠাই নাই এজন। মই আছোঁ নহয়, মোৰ এবচেণ্টত আকৌ তেওঁ কৰিব। তেওঁ এনাৰ্জিটো অকণমান গোটাই লৈছে শুই মেলি। আকৌ এবাৰ আপোনালোকক গুড ইভিনিং। এইফালে এজনে আনিলেগৈ লোকেল মুৰ্গী, দেউতাৰ লগত গৈ মুৰ্গী মাংসত দিবলৈ আলু পিঁয়াজ আদা নহৰু। এতিয়া মই বনাম আমাৰ নতুন পাকঘৰ। শ্বপিং বৰ্ড নাই, বেলনাকে শ্বপিং বৰ্ড বনাই ল'লে। হেল্ল', তুমি কোৱা, তোমাৰ এতিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে অকণমান, আগতকৈ অলপ বিষটো কমিছে অকণমান। নহয়, দুৰ্বল লাগি থাকিব পাৰে নহয়, সেইকাৰণে সুধিছোঁ। ইয়াক খোৱা 5 পিচ ডক্টৰে একো নেদে, চব খাই থাকিবলৈ কৈছে। বাবুলে মানে যিটো পজত খোজকাঢ়িছে, অৱস্থা তোক দেখিবলৈ আই চিনেমাখনৰ পজটোৰ নিচিনা দিছে দেখিবলৈ। দেখা দিবি নে অকণমান?
অকণমান দেখাই দিবি নি কি আছে মোৰখন নামটো ৰ চাব লাগিব কিবা তেনেকুৱা চিনেমাখন আছিলে মানে পষ্টটো বাবুলে তেনেকৈ দি আছে বোলে সেইদিনা হাঁহিবও পৰা নাই ব্যস্ত ৰামায়ণ খুজি ৰামায়ণৰ পুঁজি বুঢ়ী পষ্টটো লাগিছে বোলে দেখি বোলে বাবলু সি ৰুমৰ বিচনাখন শুবলৈ দিগদাৰ পাইছে মেট্ৰেছখনৰ কাৰণে মানে তললৈ বহি গৈছে এই চোফাতে শুই থাকিব আজি অকলে তাৰপিছতে সেয়া সেইকাৰণে পূৰা হাই প্ৰটিনৰ বস্তু খাবলৈ দিছে হাই প্ৰটিনৰ বস্তু খাবলৈ দিছে আজি সেইকাৰণে লোকেল মুৰ্গী আনিছে এতিয়া ইফালে ইণ্ডিয়া পাকিস্তানৰ খেল ইফালে চাহ কফি তই ভুজিয়াবোৰ নাখাবি আকৌ বাবুলৈ ভুজিয়া নাখাবি তই তোৰ 2 নম্বৰ নাৰ্ছ কোন এজন 2 নম্বৰ নাৰ্ছ নি 1 নম্বৰ নাৰ্ছ কোন মই নহয় 2 নম্বৰ 1 নম্বৰ মা 1 নম্বৰ মা আৰু এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল গতিকে ভাত সাজ খাই লওঁ লগতে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু নেক্সট ভিডিঅ' দিওঁতে আকৌ চাগে 2 দিনমান ৱেইট কৰিব লাগিব চাই থাকিব লগ পাম অতি সোনকালে আজিলৈ আহিছোঁ টাটা বাই বাই